দুটা মাহৰ মানে সংযোগখনক দোমাহী বুলি কয় হেৰি বাপুঘৰ এটা কাম কৰা যাওক তুমি বিচুটোকে নিয়া দোমাহীটো আমাৰ তাতেই থাকক আচলতে দোমাহীটো উজনি শব্দ আছিল বিহু বা বিচুটো নামনিৰ শব্দ আছিল তে বদলাটাই মানে বদলাটা বুঢ়াটাই ক'লে যে তুমি বিহু বাপুঘৰ তুমি বিহুটো বা বিচুটো লৈ যোৱা আৰু তোমাৰটো আমি ৰাখিম হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষত তেখেত হৈছে সত্ৰীয়া গুৰু নৰহৰি বুঢ়াভকত বাপজনাৰ নাতি আৰু এজন উদাসীন ভকত বৰপেটা সত্ৰৰ তেখেত হৈছে হেমেন বুঢ়াভকত বাপজনা নমস্কাৰ বাপজনাৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ যিহেতুকে বহাগ বিহু সমাগত গতিকে আমি বৰপেটাত বৈহাগৰ দমহি বুলি কোৱা হয় গতিকে এই বৈহাগৰ দমহিৰ যি তাৎপৰ্য আৰু তাৰ ৰীতি নীতি বৰপেটা সত্ৰত কেনেধৰণে পালন কৰা হয় নমস্কাৰ বহাগৰ দুমাহী বহাগ বিহু বৈশাখ বিচু সংক্ৰান্তি এনেকুৱা নামেৰে আমি বহাগৰ দুমাহীখিনিক পালন কৰোঁ এতিয়া কথাটো হ'ল আমি অলপ পিছুৱাই যাওঁ যে যেতিয়া শ্ৰী শংকৰ গুৰুজনে মাধৱ গুৰুজনক পাটবাউসীৰ পৰা আহি গণকুচিত গোটেই ধৰ্মৰ ভাৰ দি পেলাই তেওঁ ভটিয়াই গৈ বৈকুণ্ঠ প্ৰয়াণ কৰে এই দায়িত্বটো যেতিয়া মাধৱদেৱক দিয়ে কিছুমান অসূয়া লোকে ভাবিছিল আৰু মোক দিব কিজানি এনেকুৱা হৈছে তেওঁৰ ভাইকেও ভাবিছিলে যে দাদাই কিজানি দায়িত্বটো মোকেই দি যাব পিছত কাকো নিদি পেলাই মাধৱদেৱক যেতিয়া দিলে দিয়াৰ হৈ এক শ্ৰেণী মানুহে মাধৱদেৱক অলপ হিংসা কৰিলে মাধৱ গুৰুজনক হিংসা কৰে এই কথাখিনি মাধৱদেৱে মনতে গমি পিটি থাকি মনৰ দুখত এদিন ৰাতি শুই থকা সময়ত সপোন দেখে সপোনত এনেকৈ দেখে যে গুৰুজনৰ পিছে পিছে তেওঁ গতি কৰি আছে বৈকুণ্ঠলৈ তাৰপিছত শ্ৰীশংকৰ গুৰুজনে তলৰ ফালে চাই দেখিছে হে বঢ়াৰপু তুমিও আহিলে হয় বাপ আপুনি দিয়া ভাৰটো মই সহ্য কৰিব নোৱাৰোঁ এতিয়া মই পালন কৰিব নোৱাৰিম এতিকে মোক আপুনি লগত লৈহে যাব লাগে নহয় তোমাৰ ভুল হ'ব চোৱাচোন কিমান জীৱ তোমাত আশা পালি আছে তোমাৰ ব্যক্তিত্বখিনি কিমান জীৱই আশা পালি আছে নহয় বাপ এনেকুৱা হিংসা অসূয়া কৰে তাৰপিছত তুমি এটা কাম কৰা তুমি এক ফেৰি এভাগ তুমি ঈশ্বৰৰ গুণানুচৰিত্ৰ কীৰ্তন কৰা এনেকৈ ঠাকুৰ এটা আহিল ৰাতিপুৱা আহোঁতে গুৰুজন মাধৱদেৱে ঠাকুৰ এটা কথাখিনি ক'লে কোৱাৰ পিছত ঠাকুৰ এটাই বোলে নহয় বাপ হয় আপুনি প্ৰলয় বন্ধনী হ'ব লাগে আৰু মই খন জবকা হ'ম জবকা মানে জবকাৰে মানে ওৰটোৰ পৰা ভকত সজ্জনক আনি পেলাই গুৰুজনে গুৰু ধৰ্ম দিব এই আৰু এনেকুৱা কথাত কৈছে কোৱাৰ পিছত যে বোলে নহয় এনেকৈ গুৰুজনে এই বুলি কৈছে আমি এই অনুষ্ঠানটো পাতিব লাগে এই বুলি বৰপেটা সত্ৰত যিখিনি আমি নীতি নীতি পালন কৰোঁ এইখিনি পূৰ্বতে কলয়াহাটী সুন্দৰীয়াত যে আছে কলয়াহাটী কলয়াৰ সুখৰ কথা বুলিও কয় এই কলয়াহাটীত এই বহাগ মাহৰ 7 দিন 7 ৰাতি এনেকুৱা বহুত কাহিনী আছে ঠাকুৰতাৰ বিষয়ক লৈ কাহিনী আছে আৰু এই কাহিনীক লৈ শেষত মাধৱ গুৰুজনে নাম কীৰ্তন অন্তত করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় বুলি ঈশ্বৰক এটা প্ৰাৰ্থনা কৰে আৰু প্ৰাৰ্থনাটোৰ ফল স্বৰূপে
মাধৱদেৱে মনত যি আমাৰ এটা শব্দ আছে মাধৱদেৱে লিখিছে কামনাপূৰ্বকে যদি কৃষ্ণক বজয় পুৰন্ত কামনা এইটো অতি সত্য হয় কল্পতৰু বৃক্ষ যেন সবাতো সমান মাগন্ত জনক মাত্ৰ কৰে ফলদান নমাগিলো কদাচিত যাচি নেদেখ আছে হেন এই বিষয়কো বিখম্বলে বাছে এই আৰ্হিটোকে তেওঁ শিৰোগত কৰি পেলাই তেওঁ কিন্তু ছাকচেছ হৈছে যেতিয়া ছাকচেছ হ'ল তেওঁ গুৰু ধৰ্ম দিলে এনেকৈ সুন্দৰ দিয়াৰ পৰা বৰপেটালৈ আহিলে বৰপেটালৈ আহি বৰপেটা সত্ৰখনক পোনপ্ৰথম সৰ্বপ্ৰথম দ্বিতীয়খন সত্ৰ গংগাৰ তীৰৰ নৈমিষা অৰণ্যত সুতক মান্য কৰি পাতিলা সত্ৰ তথা বুলি যি ভাগৱতত লিখা আছে সেইখন যদি প্ৰথম হয় মাধৱদেৱে বৰপেটা সত্ৰক সৰ্বপ্ৰথম দ্বিতীয়খন সত্ৰ স্বৰূপে প্ৰতিষ্ঠা কৰে আৰু তাৰেই প্ৰথম বছৰটোৰ প্ৰথম দিনকেইটাত কি কৰিব লাগিব তাৰে কেইটামান তেওঁ বুঢ়া তাৰ লগত লগ লাগি কেইটামান নীতি নিৰ্বন্ধ আজিকোপতি আমাক দি থৈ গৈছে আৰু সেই অনুযায়ী সত্ৰত সেনেকৈ কামবিলাক হৈ থাকে এতিয়া কথা হ'ল যে আমি এতিয়া নীতি নিয়মনো কি নিত্য প্ৰসংগই কিন্তু বহাগৰ আৰু চ'ত মাহৰ যিদিনা সংক্ৰান্তি সেইদিনা আমি এনেই সৰু বিহু বুলি কওঁ গৰু বিহু বুলি কওঁ কিন্তু এই অনুষ্ঠানটোৰ প্ৰথম দিনা ৰাতিপুৱা দেউৰীজনে মাল্যাৰ্পণ কৰি বন্তি কাৰণ চোৱাৰ পিছত শৰাই পাতিব সেইদিনা ঠৰে বুলি কয় বিভিন্ন ভকতৰ নামত মানে এখন শৰাই অৰ্পণ কৰা হয় আৰু সেই শৰাইসমূহত বৰ চৰিয়া পাতে বহুত প্ৰসাদ বিতৰণ হয় এইটো বিয়লি সময়ত সেইটো বিতৰণ কৰি দিয়ে এতিয়া কথা হ'ল যে শৰাই পাতিব শৰাই পাতা হোৱাৰ পিছত পাঠকজনে প্ৰাতঃ প্ৰসংগ দুটি কৰাৰ উপৰিও পাৰিলে এফাকি ঘোষা গাব তেওঁৰ মনত যি ঘোষা আহে যেনে আমি ধৰি ল'ব পাৰোঁ যে কৃপাৰ সাগৰ দৈৱকী নন্দন এনেকুৱা বা মই দুৰাচাৰ কেৱলে তোমাৰ এনেকুৱা ঘোষাও দুই এটি গাব পাৰে গোৱা হোৱাৰ পিছত গুৰু ভিত্তিত কৰিব আটাৰ ভিত্তি দুটা আছে আটাৰ ভিত্তি দুটাত প্ৰসংগ কৰিব নৈমিত্তিক সেইখিনি কিন্তু প্ৰায় নৈমিত্তিক প্ৰসংগ তাৰ মাজত এটা উপদেশ থাকে উপদেশটো এই নামঘোষাৰ পদ ফাঁকিও আৰু তাৰ লগত এটা সংযোগ কৰি দিলে দিব পাৰে নিদিলেও ইমান কথা নাই কিন্তু মূলত যিহেতুকে এটা সংযোগ হয় বাকী শাখাবিলাকত নহ'লে হ'ব গুৰু ভিত্তিত বা আটাৰ ভিত্তি দুটাত নহ'লেও হয় তথাপিতো কোনোবা ভকতে যদি কৰিবলৈ ভাবে কৰিব পাৰে কৰাটোই দেখা যায় তাৰপিছত কি হ'ল যে পাঠকজনে যেতিয়া গোটেইকেইটা আটাৰ ভিত্তিত বদলা আটাৰ ভিত্তিত শেষ হয় বুঢ়া আটাত আৰম্ভ কৰি বদলা আটাত শেষ হয় মানে গুৰু আসনত প্ৰথমতে গাব তাৰপিছত গুৰু ভিত্তিত গাব তাৰপিছত বুঢ়া আটাৰ ভিত্তিত তাৰপিছত বদলা আটাৰ ভিত্তিত গোৱা হোৱাৰ পিছত বিগ্ৰহৰ পূজাৰীয়ে কলীয়া ঠাকুৰ দৌল গোবিন্দ বা বাসুদেৱ এই বিগ্ৰহ তিনিটাক ধুৱাই পূজা অৰ্চনা কৰি শেষত টিলিঙা বজায় মানে পূজা শেষ হোৱা এটা ইণ্ডিকেশ্যন থাকে শংখ ঘণ্টা এইবিলাক বজায় পূজাৰী বজোৱাৰ পিছতেই আইসকলে প্ৰসংগ আৰম্ভ কৰিব তাৰ আগত কিন্তু নকৰে এইটো এটা ইণ্ডিকেশ্যন আইসকলৰ প্ৰসংগ সেইদিনা আৰম্ভ কৰিব ৰাম নিৰঞ্জন তাৰ আগতে গোপাল গোবিন্দ মানে কি 12 নম্বৰ যুগলৰ এফাকি দুটা কলি গাই গোপাল গোবিন্দ হৰি ৰাম ৰাম এনেকৈ গাই তাৰপিছত 13 নম্বৰ যুগল আৰম্ভ কৰিব 13 নম্বৰ যুগলৰ ৰাম নিৰঞ্জন গোৱাৰ পিছত এই যে এই গুৰুজনে যে উপকাৰ পাইছিল শেষত গাওঁতে সেই আৰ্হিটোকে যেনিবা শেষত নকৰি আগতেই কৰে করুণাময় ঘোষাটো গায় করুণাময় ঘোষা বুলি কয় করুণাময় ৰাম করুণাময় কৰিও কৃপা যেন উচিত হয় এই ঘোষাটো গাব এই ঘোষাটো গোৱাৰ পিছত কিমতে ভকতি কাকতি ঘোষা ফাঁকি বা শৰণ ছন্দ যুগলৰ শৰণ ছন্দটো গায় তাৎপৰ্যৰ ঘোষা গায়
ভাগৱত যি তাৎপৰ্য আছে কৃষ্ণ সূৰ্য ভৈলন্তই উদিত নাম ধৰ্ম কৰিলা বিদিত মাধৱ বান্ধৱ দেৱ হৰি কৰা কৃপা দুখ ক্ষমা কৰি এনেকৈ মানে তিনিটাটো গাবই মানে অইন দিনাত দুটা গায় নিত্য প্ৰসংগত দুটা গায় সেই তিনিটা চাৰিটাই গায় এইখিনি গাই নাম সম্বৰণি কৰিব তাৰপিছত বহাগ মাহত হেৰি হয় আমাৰ এনে মাঘ মাহত গীতা আৰম্ভ কৰে তো বহাগ মাহত ভাগৱত আৰম্ভ কৰে গতিকে ভাগৱতৰ সন্মুখত মানে এখন সৰুকৈ শৰাই থাপনা কৰি পেলাই বন্তিকাৰণ জ্বলাই ভাগৱতখনক মান্য কৰি পেলাই তাতে এইখিনি সন্মান দিয়া হয় আৰু সেই অনুষ্ঠানখিনি দেউৰীজনে কৰে তাৰপিছত ভাগৱত পঢ়ে ভাগৱতৰ পিছত পাঠ পঢ়িব পাঠৰ পিছতে গায়ন বায়নীয়ে গুৰুঘাট বজাব গুৰুঘাটত তাতে দুটা চলন আৰু জাগৰণ আৰু চলনৰ দুটা গীত গাব গীত গাই ঘোষা এফাকি গাই সামৰণি কৰিব এতিয়া ৰাতিপুৱাৰ প্ৰসংগ এনেকৈ সমাপ্তি ঘটে উৎসৱ প্ৰসংগ এইখিনি নিত্য প্ৰসংগৰ উপৰিও উৎসৱ প্ৰসংগ হ'ব এই উৎসৱ প্ৰসংগ এইখিনি গোৱা হোৱাৰ পিছত বিয়লি ভাগত যেনিবা নিত্য প্ৰসংগ নাথাকি পেলাই ঘোষা কীৰ্তন থাকিব ঘোষা কীৰ্তনীয়ে ঘোষা কীৰ্তন গাব ব্যাস কীৰ্তনীয়ে বা সত্ৰীয়া ওজাপালি গাব ওজাপালি গোৱা হোৱাৰ পিছত নিত্য প্ৰসংগৰ গুণমালা লীলামালা ভটিমা আৰু সেৱাৰ কীৰ্তনটো নিত্য প্ৰসংগৰ অন্তৰ্গত সেৱাৰ কীৰ্তনতো সেৱাৰ কীৰ্তনীয়াই সেইদিনা এফাকি ঘোষা বেছিকৈ গাব গোৱা হোৱাৰ পিছত নাম প্ৰসংগ হ'ব নাম প্ৰসংগতো এই ৰাম নিৰঞ্জন এইটোৱে গাব ৰাতিপুৱা যি গাইছিল সেই গাব কিন্তু এটা কীৰ্তন ঘোষাৰ কীৰ্তন এটা গায় বা ঘোষা বুলি কওঁ আমি ঘোষা এটা গাব কৃষ্ণ সূৰ্য হ'ব পাৰে নাইবা শিশুলীলাৰ ঘোষাও হ'ব পাৰে এটা যি মানে মন যায় দেউৰী মানে পাঠকজনৰ যি মন যায় সেই এটা গাব এনেকৈ নেক্সট দিনা বৰদমাহীৰ কাৰ্যখিনিও এনেধৰণেই আগবাঢ়ি যায় বৰদমাহীৰ দিনাখনো এইখিনিয়ে কাৰ্য তাৰপিছত 3 দোমাহী 4 দোমাহী 5 দোমাহী 6 দোমাহী 7 দোমাহীলৈকে এনেকুৱা কাৰ্য তাৰে মাজতে দুই এটা কথা এনেকুৱা আছিল যে থৰে যি বিলাই যে থৰে কেতিয়া বিলাই যেতিয়া ঘোষা কীৰ্তনীয়ে ঘোষা কীৰ্তন গাব গোৱা হোৱাৰ পিছত থৰেৰ সেই শৰাইবিলাক ভাঙা হয় গোৱা হোৱাৰ পিছত নহয় ঠিক মানে সেইদিনা গাওঁতে এটা বিশেষ স্পেচিয়েল এটা গায় চতুৰ্বিংশতি অৱতাৰ বুলি কয় ঘোষা কীৰ্তনীয়াৰ সেইটো গাই থাকোঁতে তাত দুটা উপদেশ থাকে আৰু সেই উপদেশ দুটা প্ৰথমটো শেষ হোৱাৰ পিছত এইটো আৰম্ভণি হোৱাৰ 4 লাইন যোৱাৰ পিছত শৰাই ভাঙিব শৰাই ভাঙি ঘোষা কীৰ্তন গাই থাকে শৰাইখন ভাঙি আনি বৰ চৰিয়াত মানে কি আৰু গোটেইখিনি বস্তু প্ৰসাদখিনি থুপ কৰিব থুপ কৰাৰ পিছত সেইখিনি গৈ বিতৰণ হয় কথা মাৰা হয় বিতৰণ ঠিক নহয় কথা বুলি কয় ভাগৰ ব্যক্তিসকলক মাতিব বৰাবিলাকক মাতিব না একাদিক্ৰমে মাতি পেলাই সেই তাত মানে জনে যিমান ভাগ পায় যিমান কথা পাব সেই কথাবিলাক আৰু অনুযায়ী সেনেকৈ বিতৰণ হয় তাৰপিছত সেইদিনা মাত্ৰ সেইদিনাই হয় সৰু দোমাহী বা গৰুৰ বিহুৰ দিনাখন সেই উৎসৱভাগী হয় মানে প্ৰসাদ বিতৰণ হয় তাৰ পিছত কিন্তু নহয় তাৰ পিছত শৰাই পাতা হয় কিন্তু সেই শৰাইবিলাক কেতিয়াবা গায়ন বায়নীয়ে পাব গায়ন বায়নীৰ 6টা বংশ তেওঁলোকে পাব তাৰপিছত ঘোষা কীৰ্তন ব্যাস কীৰ্তনে পাব এনেকৈ একাদিক্ৰমে এটা নিয়ম অনুযায়ী তেওঁলোকে সেই বস্তুখিনি তেওঁলোকৰ ভাগিদাৰ আচ্ছা এই ভাগিদাৰ হোৱাৰ পিছত বৰদমাহীৰ পৰা মানে সৰু দমাহীৰ পৰা একাদিক্ৰমে 7 দমাহী গুচি গ'ল 7 দিন গুচি গ'ল 7 দিনৰ গুচি যোৱাৰ পিছত বহাগৰ 7 তাৰিখ বা 8 দমাহীৰ 8 নম্বৰ দিনাখন বৰপেটাত সেইটো আমি এনে বৰনাম বুলি কওঁ যে পাল পাতি 3খন ঢোল হাতীৰ বাপুসকলে পাল পাতি পেলাই তাত
নাম কীৰ্তন কৰে আৰু সেই নামখিনি থিয় হৈ গায় কাৰণে থিয় নাম বুলি কয় এই থিয় নামখিনি গোৱা হোৱাৰ পিছত দক্ষিণহাটী নহাটী বৰহাটী একাদিক্ৰমে এনেকৈ আহি মঠৰ চোতালত তেওঁলোকে এটা প্ৰাৰ্থনা ঘোষা গায় প্ৰাৰ্থনাসূচক এটা নাম গাব এই নামটো গোৱা হোৱাৰ পিছত তাত যে সত্ৰীয়া বুঢ়া ভকত বা পূজাৰী যোনেই থাকে তেওঁলোকক এটা আশীৰ্বাদ দিব তেওঁলোকে মাটি পাৰ্থিব গোটেই বছৰ দিনটো হাতীখনৰ হৈ ঠোল হাতীখনৰ হৈ তেওঁলোকে মাতা প্ৰাৰ্থনা কৰিব অপৰাধ মাগিব মাতা প্ৰাৰ্থনা কৰাৰ পিছত এই যি অধিকাৰী হওক সত্ৰাধিকাৰ বা বুঢ়া সত্ৰীয়া ডেকা সত্ৰীয়া হওক বা বুঢ়া ভকত নাইবা পূজাৰী যোনে তাত উপস্থিত থাকে তেওঁ সেইসকলক এই দক্ষিণহাটী নহাটী বা বৰহাটীৰ বাপুসকলক তিনিটা ভাগত এনেকৈ আশীৰ্বাদ দিয়ে আশীৰ্বাদ দিয়া হোৱাৰ পিছত আমাৰ এই বহাগৰ দোমাহীৰ এই কাৰ্যসূচীখিনি পৰিসমাপ্তি ঘটে আশীৰ্বাদৰ শেষত এনেকৈ আৰু বাপুসকলে সেৱা শুশ্ৰূষা কৰে বৰ দোমাহীৰ দিনাখন বা সৰু দোমাহীৰ দিনাখন সেৱা কৰাৰ এটা প্ৰথা আছে সেইদিনা আইসকলে সেৱা কৰিব লাগে আমি যদি কওঁ যে আচলতে কেনেকুৱা সৰু দোমাহীৰ দিনাখন আইসকলে কীৰ্তন ঘৰত বিশেষভাৱে আৰু ভকতৰ বহাই গৈ এই যে গুৰু ভকত বুলি কয় এই যে গুৰু ভকতক মানে কি আইসকলে প্ৰথমতে সেৱা কৰে তাৰপিছত বৰ দোমাহীৰ দিনাৰ পৰা বাপুসকলে এই সেৱাটো ৰাখে একাদিক্ৰমে সকলোৰেতো সুবিধা নহয় সেইকাৰণে এটা সুবিধা হয় যে 7 দিন পায় 8 দিনলৈকে পায় শেষৰ দিনা বৰ নামৰ দিনা সেইদিনাও থাকে ন গতিকে 8 দিনলৈকে পায় এইটো গুৰু ভকতক যদিও বিহুটো আমি দেখোঁ যে এটা হেৰি উৎসৱ ৰঙৰ উৎসৱ হৈ পেলাইও ইয়াত কিন্তু আধ্যাত্মিকতাটো আছে ভক্তিযুক্ততাটো আছে এই যে আমি যে আমাৰ বছৰটো যাতে ভালে কুশলে যায় মোৰ ঘৰৰ ল'ৰা ছোৱালীখিনি যাতে মংগল হয় এনেকুৱা ভাবি এতে গুৰু ভকতসকলক এটা সেৱা কৰে এনেকৈ এই প্ৰথাটো আজি কুপতি চলি আছে এই নিয়মত বহাগৰ দোমাহীটো প্ৰায় যদি মোৰ কথাখিনি ক'ৰবাত দুই এটা হয়তো হ্ৰস্বদীৰ্ঘ হ'বও পাৰে এইটো নকওঁ কিন্তু প্ৰায়খিনি কথা মই ঠিকে ঠাকে কোৱা বুলি মই ধাৰণা কৰিছোঁ আৰু এই মতে সেই তাহানিৰ পৰা আজিও চলি আছে আমাৰ থলুৱা ভাষাত ইয়াক মানে কি বৈহাগৰ দমহি বুলি বৈহাগৰ দমহি বুলি কয় দমহিটো আমি শব্দ দোমাহী মানে দুটা মাহৰ মানে সংযোগখনক দোমাহী বুলি কয় দুটা মাহৰ যেনে চৈতে বহাগে দুইটা মাহৰ সংযোগখনক আমি দোমাহী বুলি কওঁ ঠিক তেনেকৈ বিহু বুলি কওঁ বিহুটো আৰু বিচুৰ পৰা গৈছে বিচু শব্দটোৰ পৰা এইটো তাৰো এটা কাহিনী আছে এইটো বদলা এটাই যেতিয়া বৰপেটাত থাকে যে আজি কি বোলে আজি দোমাহী নহয় বিচু এনেকুৱা কথাটো গৈ বুঢ়া এটাৰ কাণত পৰি বুঢ়া এটাই বোলে হেৰি বাপু ঘৰ এটা কাম কৰা যাওক তুমি বিচুটোকে নিয়া দোমাহীটো আমাৰ তাতেই থাকক আচলতে দোমাহীটো উজনি শব্দ আছিল বিহু বা বিচুটো নামনিৰ শব্দ আছিল বদলা এটা বুঢ়া এটাই ক'লে যে তুমি বিহু বাপু ঘৰ তুমি বিহুটো বা বিচুটো লৈ যোৱা আৰু তোমাৰটো আমি ৰাখিম এই ভকতৰ মাজত কথাখিনি ওলট পালট কৰি কোৱাত মানে সেই বস্তুটো আজিকো পুতি আছে আমি দোমাহী বুলিয়ে কওঁ বিহু বুলি খুব কম উজনি অসমত বিহু বুলি কয় এইটো এটা নিয়ম আজি আৰু সেইটো এটা নিয়মত পৰিণত হৈছে চৰিত পুথিত এনেকুৱা কথা দুই এটা উল্লেখ আছে ঠিক আছে ধন্যবাদ খুব ভাল লাগিল বাপজনৰ পৰা খুব গুৰুত্বপূৰ্ণ আৰু বহুতো নজনা কথা তেওঁৰ পৰা আমি জানিলোঁ আপোনাক বহাগ বিহুৰ আন্তৰিক শুভকামনাৰ মৰম জনাইছোঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ